প্ৰচাৰত ইমান দূৰ কৰিলো অনুসৰণ, কিন্তু হাতৰ চিকাৰ মোৰ হাততেই হেৰাল। কি আচৰিত, হাতৰ বান মোৰ কম্পে থৰা থৰে। কিবা যেন সংকট জনাইছে জানো। কি কৰোঁ, যাওঁ নেকি উলটি? নহয়, আৰু খন্তেক সময় বৰ পিছত বৃক্ষৰ তলত মৃগজেন হয় অনুমান। জিৰাইছে আপোন মনে নুহে শংকাৱনত। এয়াই উচিত সময়। হে প্ৰভু, ব্যৰ্থ নহয় যেন লক্ষ্য তেৰি মোৰ। দেখা দেখা সর্বজন ঈশ্বর লীলা মৃগ বুলি জৰা ব্যাধে জগতৰ গৰাকী বহি আছে চত্ৰৰ তলত।
যার করুণাত চলে আছে সমগ্র চরাচর এ জনাক আপন স্বার্থর ভাবে আজি মই কারিলো আঘাত মহাপাপীময়ী জগতর অস্পৃশ্য বর্বর নাই প্রভু খণ্ডনীয় আপনার হাতে হত দণ্ডমুখ করক প্রদান ভস্ম হোক মোরে নারকীয় জীবন হোক মোরে পাপময় জীবন প্রভু পাপময় জীবন উঠা উঠা চৰা প্রভু অকাৰণে নিন্দাবাদ নকৰিবা নিজক তোমাৰ হৰাঘাতে পূৰ্ণতা দিলে মোৰ মানৱী জনম তোমাৰ এই কাৰ্য মোৰেই পৰিকল্পনা চৰা আপনি অখিম শক্তির গৰাকী আপনার উড়ন কলসক রই কন্দিত করক মোরে পাপিষ্ট জীবন চৰা চাল করুণা লোভী চাল বীর ধরাত চাল হরই দৃষ্টির বলত এই জীবই লোভী আছে অন্য তেরে জনক আপন চাট্টর ভাবে আজি মই করিলু আঘাত চৰা তোমাৰ গাত অনুমাত্ৰ দুখ নাই কোৱা চৰা এই শৰ তুমি কিহেৰে নিৰ্মাণ কৰিছিলা প্রভু হাগরে তীরতে দিন মই করিছিল বৈশ্য শিকার এক বৃহৎ মৎস্যমর লাগিছিল জাল আৰু সেই মৎস্যৰ পেটত পালো এটি কঠিন মুখল সেই মুখলেই হৰময় কৰিলো নিৰ্বাণ সেই মুখল সামান্য মুখল নহয় চৰা প্ৰভু ব্ৰহ্ম বাক্যৰ শেষ পৰিণতি সেই মুখল মই নিজ ইচ্ছাৰে তোমাৰ হাতত তুলি দিছিলো শুনা চৰা প্ৰভু ত্ৰেতাত ৰাম ৰূপে অৱতৰি যেতিয়া তুমি লুকাই বালিক হৰ নিক্ষেপ কৰিছিলা তেতিয়া বালিৰ পুত্ৰ অংগত ৰূপে পিতৃ বিয়োগত প্ৰতিশোধৰ কাৰণ সোধা মই কৈছিলো যে দ্বাপৰত ব্যাস ৰূপে জন্ম লৈ সেই প্ৰতিশোধ কৰিবা পূৰণ আৰু তাৰে ফলস্বৰূপে তুমি এই শৰ কৰিলা নিক্ষেপ হৌৱা চোৱা চৰা আহিছে দিব্য ৰথ তোমাৰ কাষে প্ৰভু সেই ৰথতে উঠি তুমি শৰীৰে কৰা স্বৰ্গগমন নবুজিলো আপোনাৰ কথা ৰহস্য মাথো আপোনাৰ আজ্ঞাবাণী
মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ যোৱা যোৱা জৰা যোৱা বিদায় বিদায় প্রভু বিদায় বিদায় প্রভু বিদায় বিদায় প্রভু 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 বান্ধৱ উদ্ধৱ প্রভু উদ্ধৱ বান্ধৱ প্রভু অৰবিন্দ হৈ বহি আছে অৰণ্যৰ মাজত হে কৃষ্ণ কৃপাময় হে কৃষ্ণ কৃপাময় হে কৃষ্ণ কৃপাময় হে কৃষ্ণ কৃপাময় মোক ক্ষমা কৰা প্ৰভু মোক ক্ষমা কৰা তোমাৰ আদেশ নামানি গোপনে মই প্ৰভাস ক্ষেত্ৰ পালোহি সেই কথা মোৰ অবিদিত নহয় উদ্ধৱ তুমি উদ্ধৱ প্ৰিয় সখা মোৰ আজীৱন মোৰ এই চৰণ তুমি কৰিলা বন্দনা অস্থিৰ প্ৰাণবোৰ তাৰমানে বুজনি প্ৰাণৰোধ গোবিন্দ মোৰ গুচি যাব বৈকুণ্ঠ ধামলৈ কিমানৰে প্ৰভু কিমানৰে এৰি যাওঁ মই প্ৰভু প্ৰভু মায়াৰ গৰাকী আপুনি হত ৰজ তব তিনি গুণে নিৰ্গুণ কাতৰে কৰিছো বিৰতি বলক বলক প্ৰভু বলক আমি ঘূৰি যাওঁ দ্বাৰকা নগৰে যৌৱনা কালতে পশুমতি কিয় প্ৰভু কিয় বাৰু পিন্ধাব খুজিছে আপুনি বৈধৰ পৰাত জন্মৰ সুখানুভূতি লভিলো যেতিয়া এদিন মৃত্যুৰ বিভৎসতানো কিবা দৰে কৰো প্ৰত্যাখ্যান প্ৰভু সেয়ে আত্মসংযমী হৈ পালি যোৱা কৰ্তব্য নিজৰ প্ৰভু আপোনাৰ অবিহনে কিদৰে ঘূৰি যাম মই দ্বাৰকা নগৰে ভগা ৰমণীৰ কৰুণ বিননি কিবা দৰে প্ৰভু মই শুনিম স্থিৰ হৈ প্ৰভু ৰত্ন খচিত সোণৰ পালেগত চাবৰ বোলাই কাক প্ৰভু কাক লুটিম মই শীতল ছায়া চোৱা প্ৰভু অৰণ্যৰ আছে যত মানে গছ লতা তৰুতীৰ্ণ সকলোৱে কৰিছে আজি কাতৰ ক্ৰন্ত তেজাল দিবা কৰো হয়ন্ত ধ্যান কিবা দৰে প্ৰভু কিবা দৰে মানি লওঁ মই নিয়তিৰ পিতা প্রভু প্রভু কি প্রভু হরপিত হৈ পৰি আছা অৰণ্যৰ মাজত প্রভু প্রভু মন্ত্ৰী প্রভু সঠিক সময়তে শস্য উপস্থিত
শুনা ভক্তগণ, জীৱনৰ সেই সময়ত কৈ যাওঁ ভক্তিৰ তত্ত্ব। আমাৰ তিৰুভাৱৰ পিছতে আমি বাংময় মূৰ্তিৰূপে ভাগৱতৰ মহাসমুদ্ৰত প্ৰৱেশ কৰি সেই ভাগৱত যিয়ে একান্ত মনে একান্ত চিত্তে শ্ৰৱণ কীৰ্তন কৰিব, তেওঁৱেই অতি সহজে লভিব মুকুতি। শুনা ভক্তগণ, একান্ত চিত্তে বিচাৰা যদি মোক নিশ্চয় পাবা মোৰ সন্ধান। বনৰীয়া পুষ্পৰেণুৰ মাজত গুঞ্জৰিত ভ্ৰমৰৰ শুৱলা স্বৰত মৃদু মলয়াৰ উমাল স্পৰ্শত মানৱী জনমৰ ঘাট প্ৰদেশাতত যেন কেৱল মোৰেই বাসস্থান। বিপদ সংকুল সংসাৰৰ গভীৰ অৰণ্য, সেই অৰণ্যৰ মাজত অনাবিষ্কৃত অচিনাকি দুৰ্গম পথ। সেই পথৰ সিপাৰৰ পৰা কোনোবাই জনাইছে আজি মোক সুললিত ধ্বনিৰে শাশ্বত নিমন্ত্ৰণ। মই দেখিছো প্ৰভু, মই দেখিছো চতুৰ্দিশে শ্যামল বৰণ, গৌৰৱৰ্ণে ঢাকিছে গগন। কৃষ্ণময় দেখো প্ৰভু পিৰিকৰ পত্ৰ। সঁচা প্ৰভু, হৌৱা চোৱা গিৰি মল্লিকাৰ মাজতো তুমি, হৌৱা চোৱা সমুদ্ৰৰ জলৰ ৰাখিত তুমি। কৃষ্ণময় আজি সমগ্ৰ সংসাৰ। জীৱনৰ নাটখনৰ কত যে অভিনয় নাজানো কিমান নিখুঁত হ'ল। মই নাজানো আৰ্য অনাৰ্য সকলোকে উপলব্ধি কৰাব পাৰিলোনে জীৱনৰ পৰম সত্য? পাৰিলোনে এই পৃথিৱীৰ নশ্বৰ মানৱৰ মনত জগাই তুলিব অবিনশ্বর আত্মার অনির্বাণ জ্যোতির একান্ত প্রত্যয়? পাৰিলোনে কৰ্মৰ চানেকিৰে কুৰু সমৰত ধৰ্মৰ প্ৰতিষ্ঠা কৰিব? পাৰিলোনে পূজাব ধৰ্মৰ প্ৰকৃত কুহাৰ্থ? মই পাৰিলোনে গোপিনীৰ বুকুত দিব সেই প্ৰেমৰ প্ৰকৃত অৰ্থ? যি প্ৰেমে জীৱক কৰে মহিয়ান, অনাদি কালৰ যুগ পুৰুষে তাৰ কৰিব বিচাৰ। মিত্র আহে যদি কাল রূপ ধরি, প্ৰীতিগ্ৰস্ত হৈ থাকো যদি কোনো কুবৰ স্থানত, জলৰ মাজত কিম্বা স্থলৰ মাজত, মৰমুখত নাইবা বিৰোধ দুখত, সৰ্বস্থানত তোমাৰেই যে কৰিব পাৰো চৰণ বন্দনা প্ৰভু। সৰ্বস্থানত কৰিব পাৰো যেন তোমাৰেই চৰণ বন্দনা। হে অনাদি অনন্ত সৰ্বজ্ঞ, আপোনাৰ বিদায় বেলাতে এই মহত্যই জনাইছে শত সহস্ৰ প্ৰণাম। গোলোকৰ পৰা আহি এই ভুল লোকতে দি নৰলীলা কৰি
ও অকৃতি প্রেম সেনে আমাকে করিলা প্রদান যে সচিদানন্দ স্বরূপ আমা হবকে করিলা প্রদান এই আনন্দ মূর্তি কি হৃদয়তে ধরে প্রভু তোমার নাম করিম কীর্তন বিদায় প্রভু তোমার নাম প্রসারতে অঙ্গ অগ্রহর বিদায় প্রভু যোৱা মৈত্ৰী নিজ কৰ্তব্য কৰাকৈ পালন মনত ৰাখিবা যথা ধৰ্ম তথা জয় বিদায় প্রভু বিদায় প্রভু বিদায় কৃষ্ণ 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 সখা জীৱনৰ অন্তিম ক্ষণত কৈ যাওঁ তোমাক ভক্তিৰ পৰম তত্ত্ব আমাৰ এই পানী হৃদয়ত দিবা স্থান ভকতে হৃদি মোৰ জানিবা নিশ্চয় ভকত জনৰ জানা আমি হৃদয় মই বিনা ভকতে নিচিন্তে কিছু আন ভকতক পৰে মই নিচিন্তু হোৱান সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি কুকুৰ শ্ৰীগাল গৰ্দভৰো আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ব্ৰাহ্মণ চাণ্ডাল নিবিচাৰি কুল দাতাত সুরত যেন দৃষ্টি একতুল নিশত সাধুত যার ভৈলা এক জ্ঞান তাহা কেহে পণ্ডিত বুলয় সর্বজান তাহা কেহে পণ্ডিত বুলয় সর্বজান চুয়া বান্ধব বান্ধব প্ৰভু চুয়া তুমি নিজ কর্তব্য কৰাকৈ পালন চুয়া 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 হরাঘাতে হরির মূর করিছে ক্লান্ত বিশ্রামর মুখ হইছে প্রয়োজন কৃষ্ণ কদেব দুঃখ হারি কাল মায়াদিরু অধিকারী কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আর হৌৱা কোনোবাই জনাইছে আজি মোক কাতৰ প্ৰাৰ্থনা মই দুখহাৰী মই ভকতৰ ভয়হাৰী বুলি ইমান মধুৰ সেই কণ্ঠস্বৰ যি কণ্ঠত আছে ভক্তিৰ এক অমিয়া বীজ সৃষ্টি স্থিতি অন্ত কারি দেব তন্ত বিনে আন নাহি কেব জানিবা বিষ্ণু হে
সমস্ত জগতে সাৰ প্ৰভু প্ৰভু দাৰুক ক'ত আছা তুমি দাৰুক প্ৰভু এয়া এয়া আপোনাৰ কি টকা হ'ল কেজৰ চেকুৰাই ৰাঙলী কৰিছে চৰণৰ নুপুৰ এৰি থৈ তাৰকাৰ কুকুমল শয্যা কিয় কিয় তুমি ভূমিত কৰিছা শয়ন দাৰুক প্ৰভু আবেগ বিহ্বল হৈ পাহৰিব নোৱাৰো যে মই আপোন কৰ্তব্য বহু আশ্বা মোৰ শংখ চক্ৰ গদা পদুম গৈছে বৈকুণ্ঠ ধামলৈ দাৰুক প্ৰভু দাৰুক তুমি এতিয়াই দ্বাৰকালৈ গৈ প্ৰভু সকলোকে আমাৰ বৈকুণ্ঠ প্ৰয়াণৰ বতৰা দিবা প্ৰভু শুনা দাৰুক আৰু কিছু সময়ৰ পিছত সমুদ্ৰৰ জলৰাশিয়ে সমগ্ৰ দ্বাৰকা চানি ধৰিব সেয়ে তুমি এতিয়াই হস্তিনাপুৰলৈ গৈ অৰ্জুনক আমাৰ এই বতৰা দিবা তেওঁ এই দ্বাৰকাবাসীক কৰিব উদ্ধাৰ আৰু সমগ্ৰ হস্তিনাপুৰবাসীক আমাৰ জনাবা প্ৰণাম যোৱা দাৰুক পহম নকৰিবা যোৱা প্ৰভু এয়া তুমি কি লীলাৰ কৰিছা ৰচনা কিবাদৰে তোমাক এৰি যাওঁ মই এই স্থানত দাৰুক জগতবাসী চাই যোৱাহি আজি হন্তে তাৰকা গৰাকী প্ৰভু আপোনাৰ আজ্ঞা শিৰোগত কৰি মাগিছো বিদায় মোৰ ভক্তি ভৰা অঞ্জলি কৰিব গ্ৰহণ আৰুতো নেদেখো নাই যোৱা দাৰুক যোৱা বিদায় বিদায় একে দিবাকৰ আচম্বিতে হল অন্তৰ্ধান তমসাৰ গভীৰ আশ্ৰাতনে গাখিলে মেদিনী হঠাৎ হোৱা সুন্দৰ দিব্যৰত আহিছে আমাৰ কাষে আকাশ মাৰ্গত দেৱতা গন্ধৰ্ব কিন্নৰ হৈছে আবিৰ্ভাৱ
সেই শাশ্বত নিমন্ত্ৰণ স্পষ্ট হৈ আহিছে ক্ৰমশ। সৰবৃদ্ধ পদযন্ত্ৰণাও যে মোক অনুভৱ কৰা নাই। বিদায় বিদায় বসুমতী, বিদায় মোৰ ভক্তগণ, বিদায় বিদায় মোৰ পিতা মাতা আৰু যত মানে পত্নী হওক। বিদায় বেলাত পুনৰ এই দৈৱকী নন্দন কৃষ্ণই কৈ যাব, ধৰ্ম ৰক্ষতি ৰক্ষিতা, অৰ্থাৎ ধৰ্মই তেওঁকে ৰক্ষা কৰে, যিয়ে ধৰ্মক ৰক্ষা কৰি চলে। বিদায় বিদায় বিদায়। কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনী নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রায়ে। বাসুদেবং সুতং কৃষ্ণং কংসসানুর